পদ্মা, আমি হাল বুঢ়া বুঢ়ীয়েই হলোগৈ দেখোন। আমাৰ ল'ৰাটোৰ কাৰণে ছোৱালী এজনী বিচাৰিয়েই পোৱা নাই। আমাৰ কপালত বোৱাৰী হাতে খাবলৈ বাৰু ভগৱানে নিলিখিলেই নেকি? ল'ৰাটোক ইমান ছোৱালী দেখুৱাইছোঁ, ই দেখোন পচন্দেই নকৰে। তাকেইতো আৰু নক'ব জানেনে, কালি মই তাক ইমান মোবাইলত ফটো দেখুৱালোঁ ছোৱালী, নাই তাৰ এজনীও পচন্দ নহয়। পেহী এঘতে দিছে, মাহী এঘতে, জেঠাই এঘতে, চবেই ছোৱালী ফটোকে মোৰ মোবাইললৈ দিছে। তাক দেখুৱাইছোঁ পচন্দই নহয় জানেনে। কপালত চাগে আমাৰ বোৱাৰী দেখা সৌভাগ্যকণ নায়েই। এনেকৈয়ে এইখন সংসাৰৰ পৰা যাবগৈ লাগিব বুজিছেনে। তাক বুজাই আৰু নোৱাৰিলোঁ আৰু মই দেই, কি যে হ'ব আৰু। কাৰোবাক যদি পচন্দ কৰি থৈছে সি ক'ব পাৰে, তাকেই আমি বোৱাৰী কৰি আনিম নহয়, সেইটোও নকয়। ছোৱালী দেখুৱালে মুখেও নেমাতে এইজনীয়ে যে পচন্দ হৈছে বুলি। কিনো কৰিম এতিয়া কওকচোন আপুনি। মুঠতে তাৰ পৰা মোৰ উপায় নোহোৱা হৈছে। গাঁৱলৈ যাব নোৱাৰা হৈছোঁ। ইঘৰে সোধে সিঘৰে সোধে, বোলে ল'ৰা বিয়া কেতিয়া পাতিবি হা? নাই, সি কাণ সাৰেই নিদিয়ে। নাই আপোনাৰ মই কপালত বোৱাৰী হাতে খাবলৈ লিখাই নাই আৰু। বাদ দিয়ক, আশা এৰক আৰু এইবিলাক। মা, দেউতা, তোমালোকেনো কি কথা আলোচনা কৰি আছা? অথনিৰে পৰা শুনি আছিলোঁ কিবা দাদা ছোৱালী বোৱাৰী এনেকৈ কিবা কথা পাতি থকা শুনিলোঁ যে, কি পাতিছানো? নকবি আৰু মাজনীও, এইটো ককায়েৰৰ কথা কৈছোঁ। তাৰ বিয়া পতা উপযুক্ত বয়স হৈ গৈছে, সি বিয়া নেপাতে। মই ইমান ছোৱালী দেখুৱাই মই ভাগৰি গৈছোঁ। তেওঁ তাৰ পচন্দ নহয় জানানে। তাকে দেউতাই মই পাতিছোঁ। আমাৰ কপালত বোলো সেই বোৱাৰী হাতেৰে খাবলৈ বা বোৱাৰীক দেখিবলৈ আমাৰ কপালত নাই। সেয়া ভগৱানে আমাক নিলিখিলে, সেইটোৱেই পাতি আছোঁ। তই জান নেকি বাৰু সি ক'ৰবাত চাই থৈছে বুলি তই জান নেকি? মা, দাদাই দেখোন ঘৰত থাকিলে এনি টাইম ফোনতে কথা পাতি থাকে। তোমালোকে গম নোপোৱা নেকি? মই গম পাইছোঁ কথাটো। তাৰ তেনেকুৱালৈ চাই সি ক'ৰবাত ছোৱালী ঠিক কৰি থৈছে যেনেই লাগিছে মোৰ। ৰ'বা, মই এতিয়া তাক সুধিম, তোমালোকে মনে মনে থাকিবা। মা, দেউতা, মোৰ কামলৈ যাবলৈ দেৰি হৈছে, মই কামলৈ যাওঁ দেই। দাদা, নবৌ খবৰ কেনেকুৱা? ভাল, নবৌ ঠিকে আছে। মই চাওঁ আজি। মই দেখোন ঘপককৈ কৈয়ে পালোঁ। কি হ'ব এতিয়া? মা দেউতাই সুধিব নহয় মোক। দেখিলানে মা, মই কেনেকৈ কথাটো উলিয়াই দিলোঁ। এতিয়া সোধা তোমালোকে কি সুধিবলগীয়া আছে। বোপাই, ছোৱালীজনীৰ নামটো কি আৰু ক'ত তাইৰ ঘৰ? তই ক, আমি তাইক। সেইকাৰণে অতদিনে মই দেখুৱাই ছোৱালী একদম হাৰাশাস্তি হৈ গ'লগৈ। তই সঁচা কথাটো নকলি যে তই কাৰোবাক চাই থৈছ বুলি। এতিয়াহে গম পালোঁ। পিছে ছোৱালীজনী কোন? তাইৰ নাম কি? তাইৰ ঘৰ ক'ত? সেইবিলাক ক। আমি গৈ পেলাই তাইৰ দেউতাক মাকহঁতৰ লগত কথা পাতি তোলৈ বিয়াখন পাতি দিওঁ। যেনেকেই নহওক, যিয়েই নহওক, তোক এইবাৰ বিয়া পাতিহে এৰিম। নহ'লে আৰু আমাৰ সেই বোৱাৰী হাতেৰে খাবলৈ আৰু সৌভাগ্যখন নাথাকিবই। আমি যাবৰেই হ'ব এইখন পৃথিৱীৰ পৰা। জাননে নাই? হা, ক সোনকালে ক। ছোৱালীজনীৰ নামটো কি? ক'ত ঘৰ? মা, মানে ছোৱালীজনীৰ নামটো অনামিকা। এইখন গাঁও পাৰ হৈ সিখন গাঁৱৰ। বৰ ভাল ছোৱালী। মই তোমালোকক কম বুলি মানে কোৱাই নহ'লে আৰু। হ'ব দে, অৱশেষত যে কলিগৈ আৰু। এতিয়া আৰু আমি বিয়াৰ যা যোগাৰ কৰিবহে লাগে আৰু। ঠিক আছে, কাইলৈ তেতিয়াহ'লে সিহঁতৰ ঘৰলৈ ওলাবি। আমি বিয়াৰ কথা আলোচনা কৰিবগৈ লাগিব আৰু ছোৱালীক খুজিবগৈ লাগিব। হ'ব দিয়া মা। আমি আপোনালোকৰ ছোৱালীজনীক খুজিবলৈ আহিছোঁ। কাৰণ আমাৰ ল'ৰাই আপোনালোকৰ ছোৱালীক বোলে চাই থৈছে। ইমান দিনে নক'লে। তাইক ছোৱালী দেখুৱাই আমি হাৰাশাস্তি হৈ গ'লোগৈ। লাষ্টত আৰু মাকে মই ভাবিলোঁ আৰু বোলো আমাৰ কপালত এই বোৱাৰীহাতে খাবলৈ নায়েই বোলো আৰু, বাদ দে আৰু। এওঁক সেইটোকে ক'লোঁ। তাৰপিছত যেনিবা ছোৱালীয়ে ক'লে, নহয় দাদাই বোলে ছোৱালী এজনী চাই থৈছে নহয়। তেতিয়াহে তাৰ মুখৰ পৰা গম পায় এতিয়া আপোনালোকৰ ছোৱালীজনীক আমাৰ ল'ৰালে আৰু দিব লাগে। সেইটোকে ক'বলৈ আহিছোঁ আৰু এতিয়া। আপোনালোকে বা কি কয়? নক'ব আৰু জানেনে, আমি এইকো দৰা দেখুৱাই আমি দুইটা হাৰাশাস্তি হৈ গ'লোঁ। ঘৰ চব আৰু মুঠতে আৰু একেবাৰে কৈছোঁ নহয়, মহাক মাহীয়ে খুৱাকে চব আৰু মুঠতে আৰু। তাৰ নাই ল'ৰা পচন্দেই নহয়। এতিয়া সেইদিনাখনি আপুনি ফোন কৰিলতহে মই গম পাইছোঁ বোলে আমাৰ এই ছোৱালীয়ে বোলে কাৰোবাক চাই থৈছে। এতিয়া হ'ব আৰু, সিহঁতৰ মনৰ মিল যেতিয়া আমিনো কেলৈ ভাঙো। বিয়াখন পাতি দিয়াই উচিত হ'ব নে কি কয়? আপুনি ঠিকেই কৈছে। এনেকৈ নহ'ব নহয় আৰু, সিহঁতৰ বয়সো গৈ আছে। এই দিন বাৰ এটা ঠিক কৰি আৰু বিয়াখন পাতি দিয়াই ভাল হ'ব আৰু, নে কি কয়? হয়, আপুনি ঠিকেই কৈছে। ল'ৰা ছোৱালী হালে যেতিয়া মনে মিলিছে আৰু আমিনো সিহঁত দুটাক কিয় বাধা বিঘিনি দিওঁ। সিহঁতৰ বিয়াখন হৈ যোৱাটোৱেই আমি বিচাৰিছোঁ। তাকেইতো, সিহঁতৰ সুখেই আমাৰ সুখ।
এনেদৰে দুইখন ঘৰৰ কথা পাতি পেলাই অমৰ আৰু অনামিকা বিয়া পাতি দিয়া হ'ল আৰু বিয়াৰ প্ৰথম দিনা ইয়াত যে আপোনালোক বহি আছে পাকঘৰত আজি একো বনোৱা নাই নেকি নে সকলো খাই বৈ খতম কৰি পেলালে মোলে কোনেও একো এটা নথলে যে আৰু মোলে কাৰো মনতো নপৰিলে নেকি এইখন ঘৰত মই যে এইখন ঘৰলৈ নতুনকৈ আহিছোঁ আপোনালোকে পাহৰি গ'ল নেকি ইয়াত যে একেবাৰে হাঁহি ফূৰ্তি কৰি পেলাই বহি আছে মাক জীয়েক দুইজনী বোৱাৰী আমি আজি কোনেও একোৱেই খোৱা নাই তোমালৈহে ৰৈ আছোঁ আজি এইখন ঘৰত তোমাৰ প্ৰথম দিন নহয় তুমিয়েই বনাই পেলাই সকলোকে কিবা এটা নহয় কিবা এটা খুৱাব লাগিব আৰু শুনা অতদিনে মই পাকঘৰটো চম্ভালি আছিলোঁ এতিয়া এইখন ঘৰলৈ যেতিয়া তুমি আহিলা এইখন ঘৰৰ দায়িত্ব মানে বোৱাৰীজনীয়ে পৰে সেইকাৰণে আজিৰ পৰা সমস্ত দায়িত্ব মই তোমাকেই অৰ্পণ কৰিছোঁ তুমিয়েই সকলোখিনি কৰিব লাগিব দেই বোৱাৰীৰ দায়িত্ব পালন কৰিব লাগিব ৰুটি লুচি এইবিলাক আৰু পায়স এইবিলাক নবনাব দেই এইবিলাক খাই খাই মোৰ বৰ লাগি গৈছেগৈ আপুনি কিবা ভাল মানে বনাব জানে যদি বনোৱাক দাদাই কোৱা শুনিছোঁ নহয় আপুনি বোলে বৰ ধুনীয়াকৈ বনাব জানে সেইকাৰণে নতুন আজি কিবা ৰেচিপি এটা বনাই পেলাই আমাক সকলোকে খুৱাওক আৰু যেতিয়া এইখন ঘৰৰ আপুনি বোৱাৰী হ'ল যেতিয়া সকলো দায়িত্ব ল'ব লাগিব আপোনালোক দুইগৰাকীয়ে মোক এইখন ঘৰত প্ৰথম দিনাই একেবাৰে কাম কৰা মানুহ বনাই দিলে অৰ্ডাৰহে দিছে তেওঁলোক মহাৰাণী যেন একেবাৰে মোক অৰ্ডাৰ দিবলৈ আহিছে মই নোৱাৰোঁ যি বনাই খাবলৈ আছে আপোনালোকে নিজে নিজে বনাই খাওক আৰু মোকো দিয়ক মই এইবিলাক পাকঘৰ চাকঘৰৰ দায়িত্ব ল'ব নোৱাৰোঁ দেই মিছাতে মোক এইবিলাক কৈ নাথাকিব বোৱাৰী তুমি তেনেকৈ ক'লে কেনেকৈ হ'ব এতিয়া এইখন ঘৰত তুমি বোৱাৰী তোমাৰ সমস্ত দায়িত্ব আছে যে সকলোকে ৰান্ধি বাঢ়ি খুওৱা দায়িত্ব আৰু এটা পৰম্পৰা আছে এইখন ঘৰত নতুনকৈ আহিছা যেতিয়া কিবা এটা নহয় কিবা এটা বনাই তুমি খুৱাবই লাগিব নহ'লে নহ'ব নহয় আপুনি আমাক বনাই খুৱাবই লাগিব তেনেকৈ ক'লে নহ'ব নহয় আপোনালোক দুইজনে মোক ইমান কথা শুনাইছে এতিয়া মানে একেবাৰে আপোনালোকে পৰম্পৰাত ধৰি দিলেগৈ আজিহে শুনিছোঁ আৰু দেই এই পৰম্পৰাটো মই আনকালে এইবিলাক শুনাই নাছিলোঁ আৰু পৰি তুমি মোৰ ননন হয় ননন হিচাপেই থাকিব ডাঙৰ হ'বলৈ চেষ্টা নকৰিবা আৰু মই তোমাৰ ভাইটিৰ বোৱাৰী নহয় মই তোমাৰ ককায়েৰৰ পত্নী সেইটো কথা মনত ৰাখিবা সেই হিচাপত মই তোমাৰ নবৌ হয় নবৌ বুলি তুমি অকণমান কথা চম্ভালি ক'বা মই কিবা কথাটোহে কৈছিলোঁ অনামিকা কি হ'ল মুখখন ফুলাই আছা যে কোনোবাই কিবা ক'লে নেকি মোৰ বৰ খং উঠি আছে জানানে মোক তুমি এইখন ঘৰলৈ তোমাৰ পত্নী কৰি আনিছিলা আৰু এইখন ঘৰলৈ তোমালোকৰ ঘৰলৈ মানে মোক বোৱাৰী কৰি আনিছিলা নে কাম কৰা মানুহ হিচাপত আনিছিলা কোৱাচোন সকলোৱে যে মোকেই অৰ্ডাৰ দি থাকে তেওঁলোকৰ হাত ভৰি নাই নেকি কাম কৰি খাবলৈ মই নহাৰ আগত এইখন ঘৰত কেনেকৈ কৰি খাই আছিলে এতিয়া যে মই অহাৰ পাছত সকলোৱে মোক অৰ্ডাৰ দিবলৈ ধৰিছে মা দেউতাৰ কথা বাৰু সুকীয়া তেওঁলোকে অৰ্ডাৰ দিছে মই মানি লৈছোঁ কিন্তু তোমাৰ ভণ্টিয়ে মোক অৰ্ডাৰ দিবলৈ ইমান সাহ ক'ত পালে তাইও মোক অৰ্ডাৰ দিছে বৰ একদম মানে কৈছোঁ নহয় সঁচাকৈ দেই এজনী কাম কৰা মানুহকো তেনেকৈ চাগে মানুহে অৰ্ডাৰ নিদিয়ে তোমাৰ ভণ্টিয়ে মোক যেনেকৈ কৈছে হ'ব দিয়াচোন এনেকৈ আৰু চলিব লাগিব কিয়নো তেনেকৈ কৈছা তুমিতো মোৰেই দুখ দেখিবা তোমালোকৰ ঘৰৰ মানুহৰ দুখ নেদেখা নহয় ভণ্টি তই এনেকুৱা ব্যৱহাৰ কৰিবি বুলি বৌৰক মই ভবা নাছিলোঁ তই সঁচাকৈ দেই তই পঢ়ি শুনি এইবিলাককে শিকিলি নেকি বৌৰক কেনেকৈ কথা ক'ব লাগে বৌৰক কেনেকৈ সন্মান কৰিব লাগে সেইবোৰ তই নাজান নেকি দাদা মই বৌক কেতিয়া বেয়াকৈ ক'লোঁ মই একো কোৱা নাই বৌয়ে এনেই মিছাকৈ কৈছে তোক মানে থাক বৌৰে মোক মিছা কথা নকয় তাইৰ ওপৰত মোৰ বিশ্বাস আছে তইহে মিছা কথা কৈছ এনেকৈ সঁচাকৈ দেই মানে তই এনেদৰে ক'ব নালাগিছিলে বৌৰক ইমান বেয়াকৈ কৈছনে তই ময়ো আছিলোঁ দেই তাই বেয়াকৈ একো কোৱা নাই পাই এনেই তই তাইকনো কিয় গালি পাৰিছ তুমি মনে থাকা মই ভণ্টিকে কৈছোঁ এনেকৈ তাইক মৰম কৰি কৰি মূৰৰ ওপৰত উঠাইছা তোমাৰ একেবাৰে মৰমৰ নহয় জানো কথা এটা ক'বলৈ নিদিয়ে মানে এনেদৰে নবৌয়েকে ককায়েকক মিছা মিছিকৈ কথা কিছুমান লগাই দিলে ভৈনীয়েকৰ বিষয় লৈ আৰু ককায়েকে খঙতে আহি ভৈনীয়েকক গালি পাৰিলে মাককো কথা শুনালে আৰু অনামিকাই মনে মনে বহুত ভাল পালে মাকক আৰু ভৈনীয়েকক গালি পৰা দেখি তাই ভাবিলে ই দেখোন মোৰ ফালেই মই ইহঁতক চবকে এনেকৈ শাস্তি দিব লাগিব এইদে বুলি ভাবি পেলাই তাই সদায় সদায় কথা লগাই লগাই মাক বাপেক আৰু ভৈনীয়েকক গালি খুৱায় বোৱাৰী কোনোবা এফালে যোৱা নেকি মই মোৰ মাৰ ঘৰলৈ যাওঁ কাৰোবাৰ পৰা মই পাৰ্মিশ্যন লৈ যাব লাগিব নেকি যে মই মাৰ ঘৰলৈ যাব পাৰিম নেকি মই মাৰ ঘৰৰ পৰা আহোঁগৈ তাতে কি হ'ল আপোনাৰ তুমি যদি মাৰা ঘৰলৈ যোৱা তেতিয়াহ'লে অমৰৰ লগৰ কেইজনক কোনে কি দিব মোক অথনি অমৰে ক'বলৈ কৈছিলে মই তোমাক নেদেখি পেলাই কোৱা নাছিলোঁ এতিয়া মনত পৰি কথাটো কৈ দিলোঁ ইহঁত দুজনী নাই নহয় এতিয়া কোনে কি দিব তুমি ঘৰলৈ যাব নালাগে দিয়া আকৌ আহিলে বেয়া হ'ব নহয় তোমাক চাবলৈ আহিব
আৰু তুমিও যদি ঘৰত নাথাকা বেয়া হ'ব নহয় কথাটো। অমৰেও লাজ পাব নহয় লগৰ কেইজনৰ আগত। সেইকাৰণে কৈছোঁ আজি যাব নালাগে দিয়া, পাছত যাবা। মোক যে মানুহবোৰে ইমানকৈ চাবলৈ আহিছে, কি মই কাজিৰঙাৰ জন্তু নেকি মোক এনেদৰে চাবলৈ আহে? আজি ভাল সুযোগ বুঢ়াক অমৰৰ পৰা গালি কেইটামান শুনা। মই গুচি গ'লেইতো অমৰে আহি পেলাই খং কৰিবহি। মই তেতিয়া কৈ দিম, কতা তোমাৰ দেউতাই দেখোন মোক একোৱে নকলে, সেইকাৰণেহে মই ঘৰত অকলে অকলে থাকি পেলাই বৰ লাগিলত ঘৰলৈ গৈছো। এনেদৰে কৈ দিম। সোণালী সুযোগ। বোৱাৰী, ইফালৰ মোকে কি ভাবি আছা? মই কিবা এটা কৈ আছো তোমাক। মই মা ঘৰলৈ যাওঁ, আহি পাই যামহি। আপোনাৰ মোবাইলৰ পৰা কিবা এটা অৰ্ডাৰ দি থৈ যাওঁ দিয়ক, চাহৰ লগত খাবলৈ মেলিবলৈ। আহি পেলাই মই পাই যামহি। আপুনি তেওঁলোকক চাহকণ দিয়ে মানে মই আহি পেলাই কিবা কিবি বনাই মেলি খুৱামহি। এতিয়া চাহকণৰ লগতে কিবা এটা খাবলৈ আপোনাৰ মোবাইলৰ পৰা অৰ্ডাৰ দি থৈ যাওঁ দিয়ক, ঘৰতে দি থৈ যাবহি, চিন্তা নকৰিব আপুনি। হ'ব দিয়া। অনামিকা বাৰু এনেকৈ গুচি যাব লাগেনে? মই আজি লগৰ কেইটাৰ আগত কিমান লাজ পাইছো। সঁচাকৈ এই মানে অকলো কথা বুজি নোপোৱা হৈছে। আহক আজি মই দিম ঠিকছে। কি হ'ল আজি যে মই অহালৈ তুমি ৱেইট কৰি আছা, কিবা হ'ল নেকি? অনামিকা, কি হবলৈ আছে? মই আজি বিৰাট লাজ পাইছো মোৰ লগৰ কেইজনৰ আগত। তুমি এনেকৈ মাৰ ঘৰলৈ গুচি যাব নালাগিছিলে। দেউতাই তোমাক কোৱাৰ স্বত্তেও তুমি কিয় মাৰ ঘৰলৈ গুচি গৈছিলা? হা, এইবোৰ কথা ভাল নেকি? মই আজি লগৰ কেইজনৰ আগত ইমান লাজ পাইছো নহয়। তুমি সঁচাকৈ দেই বৰ বেয়া হৈ গৈছা দিনক দিনে। আৰে ৰবাচোন ৰবা, তোমাৰ লগৰ কেইজন মানে কি মানে? মই একো বুজি পোৱা নাই। মোকতো দেউতাই একো কথা কোৱা নাই, আৰু তুমি যে মোক তেনেকৈ কৈছা, মই গম পোৱা হলে নিশ্চয় থাকিলোহেঁতেন। মই গমেই নাপাওঁ, দেউতাই মোক কোৱা নাই নহয় এইবিলাক কথা। তুমি লাগিলে দেউতাক সোধা। তেতিয়াহ'লে সেই চাহৰ লগত খাবলৈ অনা বস্তুবোৰ কোনে আনিলে? হা, আৰু দেউতাই তোমাক কৈছো বুলি কি দেউতাই মিছাকে কব নেকি? মইহে এতিয়া মানে মিছাকে কলো। নিজৰ দেউতাক যে মিছাকে কলেও সঁচা বুলি ভাবিব। মই যে পৰৰ, মই সঁচা কথা কলেও তোমালোকে মিছা বুলি ভাবিবা। হ'ব দিয়া, নালাগে মোৰ কথা বিশ্বাস কৰিব। দেউতাৰ কথাই বিশ্বাস কৰাগৈ। নোচোৱাকেও সেই বস্তুবোৰ কাৰ মোবাইলৰ পৰা অৰ্ডাৰ দি পেলাই আনিছে, এনেই কথা নকবা। মোৰ মোবাইলটো চেক কৰি লোৱা, তাৰ পাছত কথা কবা। হয় দেখোন, তোমাৰ মোবাইলৰ পৰা অৰ্ডাৰ দিয়া নাই। এতিয়া গম পালা মই সঁচা কথা কৈছো নে মিছা কথা কৈছো? কোনে সঁচা মিছা কৈছে সেইটো প্ৰমাণ এতিয়াও পাই যাবা নহয়। মোৰ কথাত তুমি বিশ্বাসেই নকৰা। মাতা তোমাৰ দেউতাৰক, আৰু তোমাৰ দেউতাৰৰ মোবাইলটো চেক কৰা। আকৌ মোৰ মোবাইলত পালা নহয়, এতিয়া কি পালা? তোমাৰ দেউতাক মাতা, দেউতাৰ মোবাইলটো চেক কৰা, তাৰ পাছত সঁচাটো ওলাই যাব নহয়। দেউতা, তোমাৰ মোবাইলৰ পৰা সকলোখিনি অৰ্ডাৰ দিছা দেখোন। সেয়াহে কেনেকৈ হ'ব বাৰু এনেকৈ? তুমি বোৱাৰীক ক'ব লাগিছিলে, মই ৰাতিপুৱা কৈ থৈ গৈছিলো কথাটো। উপায়, মই এইবোৰ অৰ্ডাৰ দিয়া নাই। মই নাজানো। মই বোৱাৰীক তই কোৱা কথাবোৰ কৈছিলোঁ, কিন্তু বোৱাৰীয়ে নুশুনিলে মই কি কৰিব লাগে? এতিয়া অৰ্ডাৰটো বেলেগেহে কোনোবাই দিলে। মিছাকে ক'বলৈ আহিছে, ধৰা পৰিলে যে এতিয়া। কি যে হ'ব আৰু ঘৰখনত দেই, মই সঁচাকৈ মানে বুজিয়েই পোৱা নাই। অনামিকা, এইবিলাক কি আকৌ? ময়ূৰী, তয়ো যে কথা কিছুমান কৈছ আৰু দেই। আমাৰ অনামিকা সংস্কাৰী বোৱাৰী হ'ল আকৌ, আমাৰ দৰে নহয়। কি তহঁতে কৈ আছনো মানে? মই শাৰী পিন্ধিছো, তাতে তহঁতৰ কি হ'ল? মোৰ শাহুমাই এনেকুৱা চুটি কাপোৰ পিন্ধিলে ভাল নাপায়, সেইকাৰণে এনেকুৱা পিন্ধিছো। তহঁতেও যে কথা ক আৰু, জান নাই মোৰো এনেকুৱা ড্ৰেছ পিন্ধি পেলাই ঘূৰি ফুৰিব মন যায়, কিন্তু মই নোৱাৰো। মোক পিন্ধিবলৈ নিদিয়ে, কাৰণ শাহুমাই মানে সেইখন ঘৰত অকল শাহুমাৰে চলে। তাৰ ওপৰত কোনেও মাতেই মাতিব নোৱাৰে। মোৰজনে যেন আৰু নোৱাৰে আৰু পাই, মাকৰ ওপৰত কথা ক'বই নোৱাৰে। সেইকাৰণে ময়ো পিন্ধিব নোৱাৰো জাননে। নহ'লে মোৰ বৰ ইচ্ছা যায়ো এনেদৰে পিন্ধি মেলি ঘূৰি ফুৰিবলৈ। কিনো কৰিবি এতিয়া? প্লিজ তহঁতে কিবা এটা বুদ্ধি দে না মোক। শুন তেতিয়াহ'লে, তোৰ বাৰ্থডে আহি আছে নহয়, তই বাৰ্থডে গিফ্টত এনেকুৱা এটা মানে চুটি ড্ৰেছ এটা আনি থবি। আনি পেলাই তাৰ ওপৰত শাহুমাই দিছে বুলি হেপী বাৰ্থডে উইচ কৰি পেলাই তেনেকৈ অলপমান কিবা এটা লিখি পেলাই তই সেই ড্ৰেছযোৰ পিন্ধি পেলাই বাহিৰলৈ আহিবি। যদি তোৰ মানুহজনে, তোৰ মানে হাজবেণ্ডে যদি কিবা সোধে, তই কৈ দিবি যে মোৰ শাহুমায়ে গিফ্ট কৰিছে, তেওঁ নিপিন্ধিলে আকৌ বেয়া পাব নহয়, এনেকৈ বুলি কবি। যেতিয়া পিতেকে মাকক সুধিব, মাকে নহয় বুলি কওঁতেনে তই কৈ দিবি, চাওক আকৌ এইটো উপহাৰৰ ওপৰত দেখোন এই আপোনাৰে মানে আপুনিয়ে লিখি মেলি দিছে, মই কিবা মিছা কথা কওঁ নেকি? সকলোৱে মোক এইখন ঘৰত মিছলীয়া বুলিয়ে ভাবে, এনেকৈ বুলি তই অকণমান আৰু ইম'চনেল ব্লেকমেইল কৰি দিবি।
তেতিয়া তোৰ মানুহজনীও কৰি পৰিব। আমালে দেখিছোঁ আমি বিন্দাছকৈ ঘূৰি ফুৰোঁ, আমাৰ ড্ৰেছৰ ওপৰত কোনো কমেণ্ট নকৰে। এদিন কৰিছিলে কমেণ্ট, দিলোঁ নহয় বুঢ়ীজনীক ধাই ধৰি, এদিন ধৰি একো এটা কথা নকয়। আমাৰ দৰে হবি, তেতিয়াহে চলিব পাৰিবি, বুজিলি? শাহুৰৰ আঙুলি মূৰত নাচি থাকিবলৈ কোনো প্ৰয়োজন নাই। ময়ূৰীয়ে ঠিকেই কৈছে, কথাটো শুনি ল। তই এনেকুৱাই প্লেন কৰিবি, তেতিয়াহে তই চলিব পাৰিবি। থেংক ইউ, তহঁতৰ লেখীয়া বান্ধৱী যে ভগৱানে মোক দিছে। হ'ব দে, মই আজিয়ে চুটি ড্ৰেছ এটা অৰ্ডাৰ কৰি আনি পেলাই শাহু মায়ে দিছে বুলি কৈ দিম। বোৱাৰী, এইবোৰ তুমি কি ড্ৰেছ পিন্ধিছা? এইবোৰ পিন্ধি আজি তোমাৰ জন্মদিনত এনেকৈ মানুহৰ মুখৰ আগলৈ ওলাবা নেকি? চিচি, মানুহে সকলোৱে বেয়া বুলি ক'ব নহয়। তুমি আমাৰ ঘৰৰ সংস্কাৰী বোৱাৰী হ'ব লাগিব। তুমি এইটো ড্ৰেছ পিন্ধি বাহিৰলৈ যাব নোৱাৰা দেই, মই কৈ দিছোঁ হ'লে। কিয় যাব নোৱাৰিম? কি বেয়া ড্ৰেছনো এইটো? যেতিয়াই দেখিছোঁ অকল আপুনি অৰ্ডাৰ দি থাকে, আপোনাৰ কথা মতেই চলি থাকিব লাগিব। মই নচলোঁ আপোনাৰ কথা মতে। মোক তেনেকৈ কথা নক'ব, মই ভাল নাপাওঁ। মই এইটো ড্ৰেছ পিন্ধিয়ে বাৰ্থডে পাৰ্টি চেলিব্ৰেট কৰিম। তাতেনো আপোনাৰ কি হ'ল? আৰে বোৱাৰী, তুমি কিয় তেনেকৈ কৈছা? তোমাক মানুহে এইটো ড্ৰেছত দেখিলে ভাল বুলি নক'ব নহয়। সেইবোৰ কথা শুনিবলৈ মই বেয়া পাওঁ, সেইকাৰণেহে মই তোমাক তেনেকৈ কৈছোঁ। আৰু তোমাৰ মা লগৰ মায়েহে মই কথাটো কৈছোঁ। তুমি মোক ইমান ৰাপত কিয় কথাবিলাক কৈছা? কমেই, আপুনি মা নহয় নহয়। মোৰ মা সমান আপুনি হ'বও নোৱাৰে। মোৰ আপুনি শাহু মাহে। কথা কৈছে শুনা। আজি অমৰক আহিবলৈ দিয়া। মা, অনামিকাক কিয় কথা শুনাই থাকা তোমালোকে সকলোৱে মিলি, হা? চোৱা না অমৰ, সদায় মায়ে গালিটো পাৰিয়ে থাকে। আজি মোৰ জন্মদিনৰ দিনাও মায়ে এনেকৈ মোক ক'ব লাগে নেকি? চোৱাচোন। আৰু এটা কথা, এই ড্ৰেছটো পিন্ধিলে মায়ে মোক গালি পাৰিছে, কাৰণ এই ড্ৰেছটো মায়ে মোক দিছে গিফ্টত বাৰ্থডে বুলি। আৰু মই যদি এইটো নিপিন্ধো মায়ে বেয়া নাপাব নেকি? সেইকাৰণে মই এই ড্ৰেছটো পিন্ধিছো। আকৌ এতিয়া মায়ে কৈছে বোলে এইযোৰ কিয় পিন্ধিছা? মিছা কথা অমৰ, এই ড্ৰেছ মই আনি দিয়া নাই। মানে বোৱাৰীয়ে মিছা কথা কৈছে। মই মিছা কৈছো নে মায়ে মিছা কৈছে? তুমি ৰুমতে এই চোলাটো অনা বক্সটো আছে, চোৱাগৈ যোৱা। তাতে মায়ে বাৰ্থডে উইচ কৰি পেলাই দিছে। যোৱা তুমি চোৱাগৈ, মই যদি মিছা কৈছো। অনামিকা, মোৰ তোমাৰ ওপৰত বিশ্বাস আছে, তুমি মিছা কথা নোকোৱা। এতিয়া মানে মইহে মিছা কথা ক'লো। হ'ব দে। বুঢ়ীকো আজি দিলো বাপেকে ঠকচা দুটামান দেহি ঐ, নিজৰ পুতেকেই তেনেকে ক'লে। বেয়াও লাগে। এতিয়া মই অমৰৰ চকুত মাক দেউতাকক বেয়া কৰিলো। একমাত্ৰ বাচি আছে ভৈনীয়েকজনী। ভৈনীয়েকজনীকো অমৰৰ চকুৰ আগত বেয়াই কৰো নে কি কয়? যাওঁ তেতিয়াহ'লে মৰমৰ ননন্দৰ ওচৰলৈ। পৰি, মই এইবোৰ কি দেখিছো আৰু কি শুনিছো? তুমি কালি হোটেলৰ ৰুমত কোন ল'ৰাৰ লগত সোমাই আছিলা কোৱাচোন? মোৰ লগৰ এজনী তোমাক দেখিছিলে। সেই ল'ৰাটো কোন হয়? হা, তোমাৰ অকণো লাজ চৰম নাই নেকি বাৰু? তুমি ঘৰখনৰ কথা কিয় নাভাবা? আৰু তোমাৰ দাদাৰৰ কথা কিয় নাভাবা? এনেকুৱা অভদ্ৰনে তুমি? তোমাক এইখন ঘৰে কি সংস্কাৰ দিছে? ইমান লেতেৰা চৰিত্ৰনে তোমাৰ? হা, মোৰ কালি বান্ধৱীয়ে ক'লত মই লাজেই পাই গৈছো। মই কৈছো নাই, মোৰ ভণ্টি তেনেকুৱা হ'ব নোৱাৰে। তাই কৈছে তোৰ ভণ্টি এজনীয়ে নহয় জনী দেখোন বুলি একেবাৰে মোক মোবাইলৰ ফটোৰ সতি দেখুৱাই দিছে। তুমি সেই ল'ৰাটোৰ লগত চিঠি তেনেকে থাকিব পাৰা বুলি মই ভবাই নাছিলো। এইবোৰ আপুনি কি কৈছে? মিছাকে এনেকে কথা নক'ব দেই, মই ভাল নাপাওঁ। আপুনি মানে এতিয়া মোক ফচাবলৈ আহিছে। অতদিনেতো ঘৰখন ধ্বংস কৰিলেই, এতিয়া আৰু আপুনি কি কৰিবলৈ আহিছে মোৰ ওচৰলৈ? আপুনি ইমান এটা মিছা কথা কেনেকৈ সঁচা বুলি ক'ব পাৰে বাৰু? এতিয়া মানে মোৰ বান্ধৱীয়ে কোৱা কথাবিলাক মিছা? তাকেইতো, এতিয়া সঁচা কথাবিলাক তুমিও সেই মিছলিয়াই কৰিবলৈ লৈছা নহয় জানো? ৰবা, তোমাৰ আজি ককাইৰৰ আগত মই সকলো ক'ম। পৰি, তই এনেদৰে নবৌৰক কথা কবি বুলি মই ভবা নাছিলো। তই ইমান বেয়াকৈ কথা কৈছনে? দাদা, মই কি বেয়াকৈ ক'লো? নবৌয়েহে মোক। মনে মনে থাক, মই সকলো শুনিছো। মই কলা নহয়। তই কেনেকৈ নবৌৰ কথা কৈছ মই শুনিছো। দেখিলা অমৰ, মই ভণ্টিক কথা এটা ভালকৈ বুজাবলৈ আহিলো, তাই মুখে ওলোটাই দম দিছে। কেনেকুৱা ভণ্টিও তোমাৰ? ইমান সঁচাকে দেই, একদম মানে অকণো সংস্কাৰ বোলা বস্তুটোৱে নাই। কি জানা, তোমাৰ ভণ্টি ক'বাৰ ল'ৰা এটাৰ লগত কালি হোটেলত সোমাই আছিলেগৈ। মোৰ লগৰ এজনীয়ে দেখি পেলাই মোলৈ ফটো মাৰি দিছে। চিঠি, সেই ফটো কপি তোমাক মই দেখুৱাবলৈ লাজ লাগিছে। এনেকুৱা অভদ্ৰনে তোমাৰ ভণ্টি? কি সঁচানে? এতিয়া তুমি মানে মোৰ কথা বিশ্বাস নকৰা? মই মিছা কথা নকওঁ আকৌ। চাবা, মোৰ বান্ধৱীও মিছা কথা নকয়। লাগিলে তোমাক মই প্ৰমাণ দি দিম। ভণ্টি, কোন সেই ল'ৰাটো? আৰু তই সেই হোটেলত সেই ল'ৰাটোৰ লগত কি কৰিছিলি? সঁচাকৈ বৰ লাজ লগা কথা দেই এইবিলাক।
তোক মোৰ এতিয়া ভণ্টি বুলি ক'বলৈ লাজ লাগিছে মানুহে গম পালে বাৰু কি কি বুলি ক'ব হা নবৌৰে সেই কথাটো ক'লাতে তই নবৌৰক ইমান বেয়াকৈ কৈছ আৰু নবৌৰক বেয়া পাইছ হা নবৌৰে তোৰ বেয়াটো চিন্তা নকৰে নহয় ভালটোহে চিন্তা কৰিছে সঁচাকৈ দেই তই বৰ মানে ধ্বংস হৈ গৈছ দাদা শুনচোন দাদা এইখন ঘৰত মই অমৰক মাক দেউতাক ভৈনীয়েকৰ প্ৰতি বেয়া ভাৱ সোমোৱাই দিছো যাতে এইখন ঘৰৰ পৰা মাক দেউতাক আৰু ভৈনীয়েকক খেদি পঠিয়াই সেইটোৱে মই বিচাৰিছো আৰু এটা প্লেন কৰিব লাগিব তেতিয়াহে ভালকৈ এই তিনিটাক খেদিব আৰু মই এইখন ঘৰৰ তেতিয়া মহাৰাণী হ'ব পাৰিম যি মৰ্জি তাকেই কৰিব পাৰিম এতিয়া ছেকেণ্ডটো প্লেন বনাওঁগৈ আৰু মই মৰিলো ইমান গেছ গুনাইছে গেছটো কোনে দি থৈছিলে বাৰু কি হ'ল অনামিকা কি হ'ল ইমান গেছ গুনাইছে কি হ'ল চোৱাচোন মোক কোনোবাই মাৰিবলৈ গেছটো ৰাতি অন কৰি থৈ দিছে দেখিছেনে ইমান গোন্ধাই আছে মই ৰাতিপুৱা আহি পাকঘৰলৈ আহোঁ বুলি সকলোৱে গম পায় সেইকাৰণে গেছটো মানে এৰি থৈ দিছে যাতে মই লাইটাৰটো মাৰিলে ভামুককে গোটেইজনী জ্বলি যাওঁ সেইটোৱেই চিন্তা কৰিছে মোক মৰা চিন্তা কৰিছে দেখিছা তোমালোকৰ ঘৰৰ মানুহে কেনেকুৱা বস্তু এইবোৰ সঁচাকৈ দেই মই ইমান মৰম কৰোঁ মোৰ মৰম অকণো বুজিয়ে নাপায় তোমালোকৰ মা দেউতা ভণ্টিয়ে তেওঁলোক তিনিওজনী মোক মাৰিব বিচাৰিছে দেখিলানে এতিয়া তুমি নিজেই প্ৰমাণ পাইছা নহয় মই তেওঁলোকক মোৰ নিজৰ মা দেউতা নিজৰ ভণ্টি বুলি ভাবো তেওঁলোকে মোক দেখি তাতে কেনেকৈ পৰ বুলি ভাবে সেইকাৰণে এনেকুৱা কৰিছে অনামিকাই এই প্লেনটো বনাওঁতেনে অমৰে পাছফালৰ পৰা শুনি আছিলে অনামিকাৰ প্লেনটো হৈছে অমৰৰ দেউতাকে ৰাতি সদায় গৰম পানী খায় সেই গৰম পানী গিলাচ তেওঁ নিজেই মানে পাকঘৰলৈ আহি পেলাই গৰম পানী গিলাচ কৰি খায়হি আৰু সেই প্লেনটোৱেই অনামিকাই বুদ্ধি পাঙি ল'লে যে গেছটো এৰি থৈ গুচি আহিম দেউতাই দিছে বুলি কৈ মোক মাৰিবলৈ প্লেন কৰিছে বুলি কৈ পেলাই সিহঁতক ঘৰৰ পৰা খেদাই পঠিয়াম সেইটোৱেই তাইৰ প্লেন আছিলে আৰু সেই প্লেনটোৰ কথা অমৰে গম পালে আৰু শুনিলে এতিয়া অমৰে বা অনামিকা কি কয় চাওঁচোন আহক ৰবা দেউতা মা ভণ্টি তোমালোক এইফালে আহাচোন সকলো বেছি সময় নাই আৰু ইহঁত তিনিওটাক খেদা খাবলৈ এইখন ঘৰৰ পৰা তাৰ পাছত এইখন ঘৰ মই ৰাজ কৰিম মই ৰাণী হ'ম এইখন ঘৰত কি হ'ল বোপাই তই যে ইমান ৰাতিপুৱাই চিঞৰ বাখৰ লগাইছ মা মই তোমালোকৰ কথা অতদিনে বিশ্বাস কৰা নাছিলো মানে বিয়াৰ পাছৰে পৰা অনামিকাৰ কথাই বিশ্বাস কৰিছিলো মই ভাবিছিলো অনামিকাই সঁচা কথা কয় কিন্তু অনামিকা আজি ধৰা পৰি গল অনামিকাই আজি মিছা কথা কলে মা কি মিছা কথা বোপাই মা তাইক হেনো আমাৰ ঘৰৰ মানুহে মাৰিবলৈ গেছটো অন কৰি থৈছে তাই কিমান মিছা কথা কৈছে দেখিছানে কালি ৰাতি দেউতাই হেনো গৰম পানী খাই পেলাই গেছটো এৰি থৈ আহিছে যাতে তাই ৰাতিপুৱা গৈ পেলাই জ্বলাই তাই মৰক বুলি হেনো দেউতাই গেছটো এৰি থৈ আহিছে বুলি তাই মোক কৈছে শুনিছা এইবোৰ চব মিছা কথা নহয়নে মা মই এইটো নিজ কাণেৰে শুনিছো তাই এইটো প্লেন আছিলে আৰু তোমালোকক এইখন ঘৰৰ পৰা খেদি পঠিওৱা তাইৰ প্লেন আছিলে জানা এইবোৰ মই নিজ কাণেৰে শুনিছো এতিয়া তাই মোৰ আগত মিছা কথা কবলৈ আহিছে মই বনোৱা নাই প্লেন তুমি মিছাকে কৈছা এতিয়া তুমি মানে তোমাৰ মা দেউতা ফলীয়া হৈ গলা মই সঁচা কথা কৈছো মই মিছাকে কোৱা নাই অনামিকা আৰু কিমান মিছা পাতিবা মই কালি নিজ কাণেৰে শুনিছো তুমি এই প্লেনটো বনাই থকা আৰু তোমাক মই ভাল পালো বুলিয়েই মোৰ মা দেউতা ভণ্টিক মই এইখন ঘৰৰ পৰা উলিয়াই দিব নোৱাৰো লাগিলে মই তোমাক উলিয়াই দিম সমৰ এতিয়া তুমি অকাতত আহি গলা তোমাৰ মা দেউতাক এৰিব নোৱাৰা তুমি মোক এৰিব পাৰিবা অতদিনে তেতিয়াহ'লে কিয় নাটক কৰি আছিলা তুমি মোক ভাল পাওঁ বুলি আৰু তুমি অতদিনে কিয় নাটক কৰি আছিলা মোক ভাল পাওঁ বুলি মোৰ পৰিয়ালক ভাল পাওঁ বুলি সকলো মিছা তুমি এইবিলাক সকলো নাটক কৰিছিলা অনামিকা মই এতিয়াহে বুজি পাইছিলো তুমি ইমান তললৈ নামিব পাৰিবা বুলি মই ভবা নাছিলো অনামিকা মই তোমাক ভাল পাই আনিছিলো মই ভাবিছিলো তুমি মোৰ মা দেউতা ভণ্টিক মৰম কৰিবা কিন্তু নাই অতদিনে যে যিখিনি কথা এইখন ঘৰত হৈ আহিছে সেই সকলো কথা আঁৰত তুমিয়েই আছিলা মই তোমাৰ কথা বিশ্বাস কৰিছিলো মোৰ মা দেউতাৰ কথা বিশ্বাস নকৰি মই তোমাৰ কথা বিশ্বাস কৰিছিলো মই আজিহে গম পালো কোন সঁচা কোন মিছা দেউতা ভণ্টি তোমালোকে মোক ক্ষমা কৰি দিবা দেই মই তোমালোকক অতদিনে ভুল বুজি আহিছিলো মই ভাবিছিলো তোমালোকে অনামিকাক মৰম নকৰা কিন্তু তোমালোকে অনামিকাক মৰম কৰা অনামিকাইহে তোমালোকক মৰম নকৰে দে বোপাই মানুহ মাতে ভুল হয়ে আৰু তই ইমান চিঞৰ বাখৰখন নকৰিবিচোন ওচৰ চুবুৰীয়া শুনিলে কি বুলি ভাবিব বাৰু হ'ব দে বোৱাৰী এইটো প্ৰথম ভুল বুলি আমি সকলোৱে ক্ষমা কৰি দিওঁ
মা এই প্ৰথম ভুল বুলি ক্ষমা কৰি দিব নোৱাৰি মা। এই এই এইক মই এতিয়াই নি ঘৰত থৈ আহিমগৈ আৰু তোমালোকে ৰখাবলৈ চেষ্টা নকৰিবা। অমৰ, এনেকুৱা কৰিলে বেয়া হ'ব নহয়। হ'ব দে, বোৱাৰী এইটো প্ৰথম ভুল বুলি ক্ষমা কৰি দিওঁ আৰু আমি। নাই দেউতা, এইক মই প্ৰথম ভুল বুলি ক্ষমা কৰি দিব নোৱাৰো। এই যেতিয়া ইমান তললৈ নামিব পাৰিছে, তোমালোকক ইমান মিছা বদনাম দিব পাৰিছে, আৰু এই কি কৰি দিব ঘৰখনত ঠিক নাই। এতিয়াই মই এইক ঘৰত নি থৈ আহোগৈ। মই আৰু এইখন ঘৰত ৰাখিবলৈ নোৱাৰো দেই, নোৱাৰো মই। এই ওপৰত মোৰ সকলো বিশ্বাস হেৰাই গৈছে। নাই নাই, মই আৰু ভুল কেতিয়াও নকৰো। অমৰ, মোৰ প্ৰথম ভুল বুলি ক্ষমা কৰি দিয়া। মোক ঘৰলৈ লৈ নাযাবা। মোৰ দেউতাই মোক বৰ গালি পাৰিব। মই ঘৰলৈ নাযাওঁ। দেউতা, মা, আপোনালোকে মোক ক্ষমা কৰি দিয়ক। তই মোৰ মা দেউতাক ইমানখিনি কৰিলি, কৰাৰ পিছতো এতিয়া তই মোৰ মা দেউতাক ক্ষমা খুজিবলৈ আহিছ। তই ক্ষমাৰ যোগ্য নহয়। ব'ল এতিয়াই নি পেলাই ঘৰত থৈ আহোগৈ। আৰু তোৰ লেখীয়া পত্নী মোক নহলেও হ'ব। নেলাগে নেলাগে, তোক মোক আৰু নেলাগে। যা, তই ঘৰত থৈ আহোগৈ ব'ল। তোৰ মা দেউতাই যি কৰে কৰিব। তই যেতিয়া ভাল হবি তেতিয়া মই তোক এইখন ঘৰলৈ লৈ আহিম। এতিয়া মই তোক নৰখাওঁ এইখন ঘৰত। অমৰে অনামিকাক নি ঘৰত থৈ আহিলেগৈ আৰু ঘৰৰ মাক দেউতাক সকলোকে তাইৰ বিষয়ে সকলোবিলাক কৈ দিলে। আৰু মাক দেউতাকে বৰ লজ্জিত হৈছে আৰু লাজ পাই পেলাই অমৰক ক্ষমা খুজিলে। বন্ধু বান্ধৱীসকল, আমাৰ এই ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে? যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে আজিলৈ এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় মাগিছোঁ।